আমি আজি সামাজিক মাধ্যমত সন্মানীয় মন্ত্ৰী সুশান্ত বৰগোহাঁইদেৱে দিয়া এটা পোষ্ট আমি দেখি সঁচাকৈ আচৰিত মানিছোঁ। এতিয়া কথাটো হ'ল চৰকাৰখনে শিৱসাগৰৰ ঐতিহাসিক সমলসমূহ ৰক্ষণাবেক্ষণ বা সৌন্দৰ্যবৰ্ধনৰ কাৰণে ব্যৱস্থা ল'ব গৈছে, তাত আমাৰ ক'বলগীয়া কথা নাই। কিন্তু আচৰিত হৈছোঁ এইখিনিতেই যে ৰংঘৰ বা কাৰেংঘৰক যি ধৰণে আচলতে ডিমৌ সমষ্টিলৈ লৈ যোৱাৰ যি ধৰণৰ আচলতে আমি এটা গোন্ধ পাইছোঁ, তাক আমি জাতীয় সংগ্ৰামী সেনাৰ তৰফৰ পৰা ধিক্কাৰ জনাইছোঁ। এনেকুৱা কাম কাজ কোনো কাৰণতে আচলতে আমি শিৱসাগৰ সমষ্টিৰ ৰাইজে কেতিয়াও গ্ৰহণ নকৰোঁ। মন্ত্ৰী আচলতে সুশান্ত বৰগোহাঁই ডাঙৰীয়াক আমি এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ, তেখেতে যদি ভুলবশতঃ এই কথাটো যদি সামাজিক মাধ্যমত প্ৰচাৰ কৰিছে তেন্তে তাত আমাৰ ক'বলগীয়া কথা নাই, তেওঁ ভুলটো স্বীকাৰ কৰক। আৰু অন্যথা কিন্তু যদিহে এয়া আচলতে শিৱসাগৰ সমষ্টিৰ পৰা এই সম্পদসমূহ লৈ যোৱাৰ যদি চক্ৰান্ত কৰিছে, তাত আমাৰ বাধা নিশ্চিতভাৱে থাকিব। সমান্তৰালকৈ আমি জাতীয় সংগ্ৰামী সেনাৰ তৰফৰ পৰা শিৱসাগৰ সমষ্টিৰ প্ৰত্যেকগৰাকী মানুহক আমি সজাগ সচেতন হৈ থকাৰ কাৰণে আহ্বান জনাইছোঁ। যদিহে এই যি আমি সামাজিক মাধ্যমত এই যিটো এটা বিষয় দেখিলোঁ যে শিৱসাগৰ সমষ্টিৰ অন্তৰ্গত ৰংঘৰ আৰু কাৰেংঘৰক যি ধৰণে আচলতে ডিমৌ সমষ্টিলৈ লৈ যোৱাৰ যি ধৰণৰ চক্ৰান্ত এয়া যদি হয়, তাত নিশ্চিতভাৱে আচলতে চৰকাৰখনে ইয়াৰ বাধাৰ সন্মুখীন হ'ব লাগিব। শিৱসাগৰত আচলতে অনাকাংক্ষিত পৰিৱেশৰ সূচনা হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত কোনো যাতে অনাকাংক্ষিত পৰিৱেশৰ সূচনা নহয় তাৰ কাৰণে আচলতে সন্মানীয় মন্ত্ৰীগৰাকীয়ে যাতে ব্যৱস্থা গ্ৰহণ কৰে তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। সমান্তৰালকৈ শিৱসাগৰ সমষ্টিৰ যিগৰাকী বিধায়ক অখিল গগৈ ডাঙৰীয়াৰ আমি গোটেই বিষয়টো দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ। তেওঁৰ অজ্ঞাতে যদি এনেকুৱা আচলতে কাম কাজ হৈছে সেইটো আচলতে চিন্তনীয় বিষয়। গতিকে এই ক্ষেত্ৰত সন্মানীয় শিৱসাগৰ সমষ্টিৰ বিধায়কগৰাকীয়েও আচলতে গুৰুত্বপূৰ্ণ ভূমিকা যাতে লয় তাৰ কাৰণে আপোনালোকৰ জৰিয়তে আমি আহ্বান জনাইছোঁ। আচলতে অতিকে এটা আচম্বিত বিষয় আজি আমি দেখা পালোঁ যে 2026-27 যিখন বাজেট অধিৱেশনৰ পুস্তিকা, সেই বাজেট অধিৱেশনৰ পুস্তিকাখনত ৰংঘৰ যিটো সম্পদ, শিৱসাগৰ সমষ্টিৰ অন্তৰ্গত যিটো ৰংঘৰ সম্পদটো ঐতিহাসিক, এই ঐতিহাসিক ৰংঘৰ সম্পদটো নি পেলানি ডিমৌ সমষ্টিত অন্তৰ্গত কৰিলেগে। অতিকে পৰিতাপৰ বিষয় যে কি ভিত্তিত শিৱসাগৰ সমষ্টিৰ অন্তৰ্গত ৰংঘৰটো নি ঐতিহাসিক চাউফাসকলে দি থৈ যোৱা স্বৰ্ণীল ইতিহাস বহন কৰা, স্বাক্ষৰ বহন কৰা এই সম্পদটো নি কি ভিত্তিত নি সুশান্ত বৰগোহাঁই ডাঙৰীয়াই ৰাজনৈতিক লাভৰ কাৰণে নি আচলতে ডিমৌ সমষ্টিত অন্তৰ্ভুক্ত কৰিলে নেকি? একদম প্ৰশ্ন আছে। শিৱসাগৰবাসীক এনেকুৱা আচলতে কুটিল ৰাজনীতি কৰি তেওঁ যিটো আচলতে কাম কৰিলে সেইটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। আমি এটা কথা স্পষ্ট কৰি ক'ব বিচাৰিছোঁ, শিৱসাগৰ সমষ্টিৰ অন্তৰ্গত যিটো ৰংঘৰ সেইটো শিৱসাগৰ সমষ্টিৰ অন্তৰ্গতই হ'ব লাগিব। ইয়াত ৰাজনীতিৰ নামত কুটিল ৰাজনীতি কৰি চাউফাসকলে দি থৈ যোৱা সম্পদটোক অপমান কৰি শিৱসাগৰবাসী ৰাইজক অপমান কৰা এনে কাৰ্য কোনো কাৰণতে কিন্তু শিৱসাগৰবাসীয়ে মানি নলয়। স্পষ্টকৈ আমি মুখ্যমন্ত্ৰী মহোদয়লৈ আমি আহ্বান জনাইছোঁ যে আমি অনুৰোধ জনাইছোঁ, আচলতে এই যিটো ঘটনা কৰিলে এই ঘটনাৰ কিন্তু উত্তৰ আপুনি দিব লাগিব। অনতিপলমে যদি আপুনি ইয়াৰ উত্তৰ নিদিয়ে, শিৱসাগৰবাসী ৰাইজক যদি এনেকৈ চৰম অপমান কৰিবলৈ হয়, শিৱসাগৰ সমষ্টিৰ অন্তৰ্গত সম্পদটো যদি ডিমৌ সমষ্টি বুলি ক'বলগীয়া হয়, তেনেহ'লে কিন্তু আমি এটা কথা স্পষ্টকৈ ক'ব বিচাৰিছোঁ, আহোম সেনাৰ তৰফৰ পৰা আমি ক'ব বিচাৰিছোঁ, সুশান্ত বৰগোহাঁই ডাঙৰীয়া ইয়াৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ কিন্তু আপুনি সাজু থাকিব লাগিব। স্পষ্টকৈ কৈছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।